বজালীত শোকাবহ ঘটনা। বজালীৰ কটহবাৰীৰ সমীপৰ পহুমৰা নৈত গা ধুবলৈ গৈ কিশোৰীৰ সলিল সমাধি। অকালতে মৃত্যু সাৱটি লোৱা কিশোৰীগৰাকী হৈছে বিপাশা দাস। 15 বছৰীয়া কিশোৰীগৰাকীক তাৎক্ষণিকভাৱে পাঠশালা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁক বচাবলৈ সক্ষম নহল চিকিৎসক। ইপিনে মৰণোত্তৰ পৰীক্ষাৰ বাবে কিশোৰীগৰাকীক বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। তাৰমানে তেওঁৰ ভণ্টিৰ লগত গা ধুবলৈ গৈছিল। যোৱাৰ পিছত আমাৰ তাতে তাৰমানে মেচিনেদি মাটি কাটি আছে। তাতে নদীত বহুত কোৰ খান্দিছে, তাৰমানে বহুত দ হৈ গৈছে। ছোৱালীজনী গম পোৱা নাই। তাতে গা ধুবলৈ যায় হঠাৎ আহি গাটোত পৰি গৈছে। পৰি যোৱাৰ ফলত একদাৰ উঠিব পৰা নাই। ছোৱালীজনীৰ ঘৰ হ'ল কাৰাইখোৱা, চাহালপাৰা কাৰাইখোৱা, বিপাশা দাস। তেওঁ আহিছিল তেওঁৰ বাইকৰ ঘৰত, আহি গা ধুবলৈ গৈছিল তেওঁৰ ভণ্টিৰ লগত। য'ত হৈছে ঘটনাটো কি নাম জাগা ঠাইখিনি? বৰকুৰ গাঁও। কোন ক্লাছত? ক্লাছ 7ত পঢ়ে তেওঁ। ক'ত মামাহঁতৰ ঘৰত গৈছিলে? তেওঁ মামাহঁতৰ নহয়, বাইকৰ ঘৰত গৈছিল। কেতিয়া মানত হৈছে ঘটনাটো? ঘটনাটো 12টা 12:30 হ'ব। তেওঁ পোৱা গৈছে 1টামান বজাত পোৱা গৈছে। নামটো কি আছিলে? বিপাশা দাস। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।